নমস্কাৰ ইকক্সলে স্বাগতম ছাত্ৰ-ছাত্ৰী সকল মই জ্যোতি দাস আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ'টি আজি আমি পঢ়িব ওলাইছো ষষ্ঠম মান শ্ৰেণীৰ 5 নম্বৰ পাঠ ভাৰতৰ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্যৰ প্ৰশ্ন উত্তৰসমূহ পাঠভিত্তিক অনুশীলনীত আমাৰ দুটা অনুশীলনী আছে এই দুইটা অনুশীলনীৰ প্ৰশ্নসমূহ আজি আমি আলোচনা কৰিব ওলাইছো আহাচোন প্ৰথম প্ৰশ্ন কি আছে অনুশীলনী 1ৰ প্ৰথম প্ৰশ্ন আছে ভাৰতৰ মুঠ মাটিকালি কিমান হয় ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,782 বর্গ কিলোমিটার গতিকে আমি উত্তৰটো কিদৰে লিখিছো ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,782 বর্গ কিলোমিটার তাৰ দ্বিতীয় প্ৰশ্নটো দিছে ভাৰতৰ আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি হয় ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে এটা ঠেক জলভাগেৰে এই ঠেক জলভাগৰ নামটো হৈছে কি সুধিছে গতিকে আমি জানো দুটা স্থলভাগৰ মাজেৰে যদি এটা ঠেক জলভাগ পাৰ হৈ যায় সেই ঠেক জলভাগটোক প্ৰণালী বুলি কয় গতিকে প্ৰণালীৰ মানে কি বুজি পাইছাই তোমালোকে এতিয়া প্ৰণালীটোৰ নাম কি সুধিছে গতিকে প্ৰণালীটোৰ নাম হৈছে প্ৰক প্ৰণালী ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হৈছে প্ৰক প্ৰণালী তাৰ পিছৰ প্ৰশ্নটো চাহাচোন ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি ভাৰতবৰ্ষৰ মাজভাগত যিখন পৰ্বত আছে সেই পৰ্বতখনে ভাৰতক উত্তৰ আৰু দক্ষিণ দিশত ভাগ কৰি দিছে গতিকে কি নাম হয় জানানে হেতু নাম হৈছে বিন্ধ্য পৰ্বত ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হৈছে বিন্ধ্য পৰ্বত তাৰ পিছৰ প্ৰশ্নটো হৈছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি গতিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাক সুধিছে যে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমাটো কি আছিল ঠিক আছে কি আছিল বাৰু ভাৰতৰ উত্তৰে আছে চীন ভূটান আৰু নেপাল দেশ গতিকে ভাৰতৰ উত্তৰে কি আছে চীন ভূটান আৰু নেপাল দেশ এতিয়া ভাৰতৰ দক্ষিণে কি আছে ভাৰতৰ দক্ষিণে আছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি কি উত্তৰটো পালো ভাৰতৰ উত্তৰে আছে চীন ভূটান আৰু নেপাল ভাৰতৰ দক্ষিণে আকৌ আছে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ ঠিক আছে গতিকে উত্তৰ আৰু দক্ষিণৰ কথা সুধিছে যেহেতু আমি ইয়াতে অকল উত্তৰ আৰু দক্ষিণৰ কথাই লিখিম তাৰ পিছত সুধিছে এখন দেশৰ চাৰিসীমা বুলি ক'লে কি বুজা গতিকে চাৰিসীমা মানে কি চাৰিসীমাৰ অৰ্থটো সুধিছে মানে চাৰিসীমা কাক বোলে হেতু সুধিছে চাৰিসীমা মানে হৈছে এখন দেশৰ সীমাত ইয়াৰ ৰাজনৈতিক সীমান্তৰ আন দেশ সাগৰ পৰ্বত পাহাৰ অন্তৰ্ভুক্ত কৰা হয় যেতিয়া দেশখনৰ সীমাত থকা পৰ্বত পাহাৰ সাগৰ মহাসাগৰ সেইবিলাক আছে সেইবিলাককে দেশখনৰ চাৰিসীমা বুলি কোৱা হয় গতিকে চাৰিসীমাৰ ফালে যিকিখন দেশ আছে যিকিখন সাগৰ আছে বা মহাসাগৰ আছে পৰ্বত আছে পাহাৰ আছে সেইকিখনৰ নামে আমি চাৰিসীমাত অন্তৰ্ভুক্ত কৰিম বুজি পাইছা নহয় তোমালোকে তাৰ পিছৰ প্ৰশ্নটো চাওঁহাচোন ভাৰতৰ চাৰিসীমাত কি আছে লিখিবলৈ দিছে এতিয়া ভাৰতৰ চাৰিসীমাতনো কি আছে চাৰিসীমা মানে তো আমি বুজি পালো কি হয় চাৰিসীমা মানে হৈছে এখন দেশৰ চাৰিওফালে থকা বস্তুবিলাক ধৰা দেশ পৰ্বত পাহাৰ সাগৰ সেইবিলাকক আমি অন্তৰ্ভুক্ত কৰিম এতিয়া ভাৰতৰ চাৰিসীমাৰ ফালে কি দেশ আছে কি পৰ্বত আছে কি পাহাৰ আছে বা কি উপসাগৰ সাগৰ মহাসাগৰ আছে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া আমি ভাৰতৰ যেটো চাৰিসীমা লিখিম তাতে আমি পাঁচটা দিশ লিখিম উত্তৰ সীমান্ত উত্তৰ পশ্চিম সীমান্ত পূব সীমান্ত দক্ষিণ সীমান্ত আৰু পশ্চিম সীমান্ত ঠিক আছে গতিকে আমি পাঁচটা দিশ লিখিম এটা উত্তৰ সীমান্তত আছে চীন নেপাল ভূটান কি দেশ আছে চীন এখন দেশ নেপাল এখন দেশ ভূটান এখন দেশ গতিকে দেশ অন্তৰ্ভুক্ত কৰিছো চীন নেপাল ভূটান উত্তৰ পশ্চিম সীমান্তত আছে আফগানিস্তান পাকিস্তান এই দুখনো দেশ হয় ঠিক সেইদৰে পূব সীমান্তত আছে বাংলাদেশ আৰু ম্যানমাৰ এই দুখনো দেশ হয় কিন্তু বংগোপসাগৰখন এখন সাগৰ হয় ঠিক সেইদৰে দক্ষিণ সীমান্তত কি আছে জানানে দক্ষিণ সীমান্তত আছে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ আমাৰ ভাৰতৰ দক্ষিণ ফালে আকৌ মহাসাগৰ এখন আছে কি নাম কলো ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা এখন দ্বীপ ৰাষ্ট্ৰ হয় মানে দ্বীপ দেশ হয় আৰু পশ্চিমত আছে আৰৱ সাগৰ ঠিক আছে এতিয়া আমি অনুশীলনী 2 প্ৰশ্নখিনি আলোচনা কৰিব ওলাইছো অনুশীলনী 1ৰ প্ৰশ্নখিনি তোমালোকে নিশ্চয় বুজি পাইছা অনুশীলনী 2 থকা প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি গতিকে ভাৰতৰ সীমাৰ প্ৰাচীৰ মানে হৈছে কি বাৰু ভাৰতৰ সীমাৰ প্ৰাচীৰ হৈছে হিমালয় পৰ্বত ভাৰতৰ সীমাৰ প্ৰাচীৰ মানে হৈছে হিমালয় পৰ্বত দ্বিতীয় প্ৰশ্নটো হৈছে কি দুখন বন্দৰ নগৰৰ নাম লিখিব দিছে বন্দৰ নগৰ মানে কি য'ত জাহাজবিলাক আহি পেলাই ৰখে ঠিক আছে যিদৰে আমাৰ বাছ ষ্টেচনত বা বাছ আস্থানত বাছবিলাক ৰখে ৰেল ষ্টেচনত ৰেলবিলাক ৰখে হয়নে এয়াৰপৰ্টত আমাৰ কি ৰখে এয়াৰপৰ্টত আমাৰ এৰোপ্লেন বিলাক ৰখে হয়নে নহয় সেইদৰে বন্দৰ নগৰত জাহাজবিলাক ৰখে আৰু এই বন্দৰ নগৰত থকা জাহাজবিলাকে বৈদেশিক বাণিজ্যৰ কাৰণে বিখ্যাত হয় ঠিক আছে বিভিন্ন দেশৰ পৰা এইবিলাক জাহাজ আমদানি ৰপ্তানি কৰা বস্তুবিলাক আমি দেখা পাওঁ
ঠিক আছে গতিকে বন্দৰ নগৰ বুলি ক'লে কি বুজিম আমি ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখিব দিছে সেইকেইখন হৈছে মুম্বাই আৰু গোৱা আৰু এখন আছে চেন্নাই ঠিক আছে মুম্বাই আৰু গোৱা চেন্নাইও হয় তোমালোকে যেটো ভাল লেখা এটো লিখিব পাৰিবা উপকূলীয় নিম্নভূমি অঞ্চলত এই বন্দৰ নগৰবিলাক আছে গতিকে সাগৰৰ পাৰত থকা এই বন্দৰ নগৰত বিভিন্ন ধৰণৰ বৈদেশিক বাণিজ্য কৰা হয় বিভিন্ন দেশৰ লগত বস্তু আমদানি ৰপ্তানি কৰা হয় ঠিক আছে ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি গতিকে উপকূলীয় অঞ্চল মানে কি সাগৰৰ পাৰত থকা মানুহবিলাক ঠিক আছে সাগৰীয় পাৰত থকা মানুহবিলাকে কি প্ৰধান বৃত্তি হিচাপে তেওঁলোকে লৈছে গতিকে হেয়া হৈছে কি বাৰু তেওঁলোকৰ প্ৰধান বৃত্তি হৈছে মাছ ধৰা গতিকে মাছ সাগৰ অঞ্চলত বহুত বেছিকে পোৱা যায় তাৰে প্ৰধান বৃত্তি হৈছে মাছ ধৰা ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে মাছ ধৰা বৃত্তি জাৰুৱাসকল ক'ত বসবাস কৰে গতিকে জাৰুৱাসকল হৈছে ভাৰতৰ এটা জনগোষ্ঠীৰ নাম কোনটো ঠাইত আছে দ্বীপ অঞ্চলত থকা জনগোষ্ঠী হয় এওঁলোক গতিকে এই জাৰুৱাসকল দ্বীপ অঞ্চলত পোৱা যায় কোনটো দ্বীপত পোৱা যায় বাৰু জাৰুৱাসকল আন্দামান নিকোবাৰ অঞ্চলত বসবাস কৰে ঠিক আছে এতিয়া আমাক সমুদ্ৰকা লিখিব দিছে কি হ'ব সমুদ্ৰকা কেটা কিহৰ ওপৰত লিখিব দিছে আমাক উত্তৰ পাৰ্বত্য অঞ্চল উত্তৰ সমভূমি অঞ্চল দক্ষিণাত্য মালভূমি অঞ্চল উপকূলীয় নিম্নভূমি অঞ্চল আমাৰ ভূপ্ৰাকৃতিক বিভাগ কেটাৰ ভিতৰত চাৰিটা বিভাগৰ বিষয়ে আমাক সমুদ্ৰকা লিখিব দিছে আমি সমুদ্ৰকাটো কিদৰে লিখিম চাওহাচোন প্ৰথমটো আছিল কি উত্তৰ পাৰ্বত্য অঞ্চল উত্তৰৰ পাৰ্বত্য অঞ্চলৰ ভিতৰত হিমালয় আৰু অন্যান্য সৰু ডাঙৰ পাহাৰ পৰে গতিকে উত্তৰৰ পাৰ্বত্য অঞ্চলত বিভিন্ন ধৰণৰ পৰ্বত পাহাৰ এবিলাক পৰে হিমালয় ভাৰতৰ সীমাৰ প্ৰাচীৰ হিচাপে জনাজাত হয় ইয়াক উচ্চ হিমালয় নিম্ন আৰু বহি হিমালয় উচ্চতাত ভাগ কৰা হৈছে নিম্ন আৰু বহি হিমালয়ৰ মাজৰ উপত্যকাবোৰক দুন বুলি ক'লে যেনে দেৰাদুন কোঠাৰীদুন বোলা হয় গতিকে হিমালয় সীমাৰ প্ৰাচীৰ বুলি কোৱা হয় তাক তিনিটা ভাগত ভাগ কৰা হৈছে কি উচ্চ নিম্ন আৰু বহি হিমালয় ঠিক আছে উত্তৰৰ পাৰ্বত্য অঞ্চল কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিস্তৃত হয় গতিকে এই অঞ্চল কাশ্মীৰৰ পৰা অৰুণাচললৈকে বিস্তৃত হয় ঠিক আছে গতিকে উত্তৰ তাৰ ভিতৰত পূবে মিছিমি তাৰ পিছত নগা খাচী জয়ন্তীয়া পাহাৰ ইয়াৰ পূব অংশত আছে উত্তৰৰ পূৰ্বাঞ্চলৰ পাহাৰসমূহ গতিকে পূবে আছে মিছিমি নাগা খাচী জয়ন্তীয়া পাহাৰ এইবিলাক হৈছে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰ আকৌ আমি হিমালয়ৰ বিষয়ে গম পালো আৰু ই বিস্তৃত হৈ আছে কাশ্মীৰৰ পৰা অৰুণাচললৈকে উত্তৰ পাৰ্বত্য অঞ্চল ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ পেলায় ইয়াত থকা গংগোত্ৰী আৰু যমুনোত্ৰী নামৰ হিমবাহৰ পৰা ক্ৰমে গংগা আৰু যমুনা নৈ বৈ আহিছে হিন্দু নৈ আৰু ব্ৰহ্মপুত্ৰ নৈৰ উৎপত্তিস্থলো ইয়াতে দেখা যায় গতিকে সেই অঞ্চলৰ জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো আগবঢ়া হয় ঠিক আছে এতিয়া আমি লিখিম উত্তৰৰ সমভূমি অঞ্চল বুলি ক'লে আমি কি লিখিব লাগিব উত্তৰৰ সমভূমি অঞ্চল 2400 কিলোমিটাৰৰ দীঘল আৰু 950 পৰা 300 কিলোমিটাৰ বহল হয় হিমালয়ৰ পাদদেশত আৰু দক্ষিণ মালভূমিৰ মাজত বিস্তৃত হয় ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে পশ্চিমৰ হাৰিয়ানা আৰু পঞ্জাব সমতল মধ্যভাগৰ গংগা যমুনা সমভূমি পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা ঠিক আছে এই অঞ্চলৰ নদী হৈছে হিন্দুৰ গংগা যমুনা ব্ৰহ্মপুত্ৰৰ মাটি পলসুৱা মাটিৰে গঠিত হয় গতিকে হিন্দু গংগা যমুনা ব্ৰহ্মপুত্ৰ এইবিলাক পলসুৱা মাটিৰে গঠিত হয় ইয়াতে সেইকাৰণে নদী উপত্যকা দেখা যায় মানে নদীবিলাকৰ কাষতে মানুহ থকা দেখা যায় পলসুৱা মাটিৰ বাবে এই অঞ্চলত ঘেঁহু ধান কুঁহিয়াৰ কপাহ তেল শস্যৰ খেতি কৰা হয় গতিকে এই অঞ্চলত বিশেষকৈ ঘেঁহু ধান কুঁহিয়াৰ কপাহ তেল শস্যৰ খেতি কৰা হয় পঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ দিল্লী বিহাৰ ঝাৰখণ্ড পশ্চিমবংগ অসমৰ কিছু অংশ সামৰি লৈছে গতিকে আমি উত্তৰৰ সমভূমি অঞ্চল বুলি ক'লে কোনকেইখন ৰাজ্য থাকিব পঞ্জাবত আছে হাৰিয়ানাত আছে উত্তৰ প্ৰদেশ আছে অসমত আছে পশ্চিমবংগ দিল্লী বিহাৰ ঝাৰখণ্ড এইবিলাক হৈছে উত্তৰৰ সমভূমি অঞ্চলৰ কিছুমান ৰাজ্য এই অঞ্চলৰ দিল্লী কলিকতা পাটনা গুৰুত্বপূৰ্ণ চহৰ হয় ইয়াতে পবিত্ৰ গংগা নদীৰ লগতে এই অঞ্চলত বিভিন্ন ধৰণৰ তীৰ্থস্থানো আছে আৰু বিভিন্ন ধৰণৰ পৰ্যটনস্থলীও এই অঞ্চলত দেখা যায় এতিয়া আমি দাক্ষিণাত্য মালভূমি অঞ্চলৰ বিষয়ে আলোচনা কৰিব লৈছো দাক্ষিণাত্য মালভূমি অঞ্চলৰ বিষয়ে আমি সমুদ্ৰকা কিদৰে লিখিম হেয়া আমি চাওঁ হা গংগা সমভূমি দক্ষিণে আৰৱ সাগৰ আৰু বংগ উপসাগৰৰ মাজৰ ত্ৰিকোণীয় ভূখণ্ডক দাক্ষিণাত্য মালভূমি বুলি কোৱা হয় গংগা সমভূমি দক্ষিণে আছে ঠিক আছে গংগা সমভূমি হৈছে উত্তৰৰ সমভূমি অঞ্চল উত্তৰ সমভূমি অঞ্চলৰ দক্ষিণে থকা অঞ্চলটোক কয় দাক্ষিণাত্য মালভূমি অঞ্চল তিনিওফালে পানীৰে আগুৰি থকা কাৰণে ইয়াক দ্বীপ মালভূমি বুলিও কোৱা হয় তিনিওফালে পানীৰে আগুৰা বুলি ক'লে আমি কি বুজি পাম আমি বুজিম যে আৰৱ সাগৰ বংগোপসাগৰ আৰু ভাৰত মহাসাগৰে এই মালভূমিক আগুৰি আছে
ঠিক আছে নৰ্মদা নদীয়ে ইয়াক দাক্ষিণাত্য মালভূমি আৰু মধ্য ভাৰতৰ উচ্চভূমিত বিভক্ত কৰিছে নৰ্মদা নদীয়ে ইয়াক দাক্ষিণাত্য মালভূমি আৰু মধ্য ভাৰতক দুটা ভাগত ভাগ কৰি দিছে ঠিক আছে ইয়াৰে প্ৰধান নদীসমূহ কি বাৰু গোদাবৰী তুংভদ্ৰা কৃষ্ণা আৰু কাবেৰী ঠিক আছে গতিকে প্ৰধান নদীবিলাক হৈছে গোদাবৰী কাবেৰী তুংভদ্ৰা আৰু কৃষ্ণা তাৰ পিছত আমি এইদৰে লিখিম উত্তৰ অংশত পশ্চিমৰ পৰা পূবলৈ আৰৱলী বিন্ধ্যা সাতপুৰা মহাদেৱ মহাকাল ৰাজমহল পাহাৰ আছে তেলেংগানা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক মহাৰাষ্ট্ৰ কেৰালা তামিলনাডু আৰু মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ কিছু অংশ সামৰি লৈছে ছোটানাগপুৰ মালভূমি লৌৰ আকাৰ যেহেতু মালভূমি খনিজ সম্পদৰে গঠিত বেছি গতিকে লৌৰ আকাৰ আৰু কয়লাৰে সমৃদ্ধ হয় আগ্নেয়গিৰি লাভাৰ পৰা কলা মাটিয়ে কপাহ খেতিৰ সমৰ্থন কৰে তাৰ মানে আগ্নেয়গিৰি লাভাৰ পৰা কলা মাটি উৎপন্ন হয় এই কলা মাটিৰ ফলত কপাহ খেতি তাতে বেছি ভাল হয় বুলি কোৱা হয় এই অঞ্চলৰ বিখ্যাত জলপ্ৰপাত হৈছে পৰিহুদ্ৰু জগ জলপ্ৰপাত গতিকে এই অঞ্চলত বিখ্যাত জলপ্ৰপাত কি হয় পৰিহুদ্ৰু জগ জলপ্ৰপাত গতিকে আমি কি বুজিলো যে দাক্ষিণাত্য মালভূমিত যেহেতু খনিজ সম্পদ বেছিকে পোৱা যায় বা তাতে কলা মাটিৰ কাৰণে কপাহৰ খেতি বেছিকে হয় আৰু কি অংশত আছে এই দাক্ষিণাত্য মালভূমি সেইখিনিৰ বিষয়ে আমি লিখিব লাগিব আৰু যিবিলাক পাহাৰ আছে সেই পাহাৰসমূহৰ বিষয়েও আমি মেনশ্যন কৰিব লাগিব তাৰ পিছত আমাৰ আছে উপকূলীয় নিম্নভূমি অঞ্চল ভাৰতৰ এক বৃহৎ অংশ সাগৰ আৰু মহাসাগৰে উপকূলীয় নিম্নভূমি অঞ্চল আবৃত হৈ আছে উপকূলীয় নিম্নভূমি অঞ্চলৰ পূবে বংগোপসাগৰ পশ্চিমে পশ্চিম ঘাট পৰ্বতৰ লগত লাগি আছে গতিকে উপকূলীয় নিম্নভূমি অঞ্চল পূবে বংগোপসাগৰ পশ্চিমে পশ্চিম ঘাট পৰ্বতৰ লগত আৰৱ সাগৰ লাগি আছে আৰু দক্ষিণে ভাৰত মহাসাগৰ আছে সাগৰ মহাসাগৰে চুই থকা এই অঞ্চলক যথেষ্ট দীঘল হয় গতিকে উপকূলীয় নিম্নভূমি অঞ্চলটো যথেষ্ট দীঘল হয় এই অঞ্চলক বিভিন্ন নামেৰে জনাজাত উৎকল উপকূল যত উৰিষ্যা আছে উৰিষ্যাৰ উৎকল উপকূল বুলি জনাজাত তাৰ পিছত মালাবাৰ কৰবা কৰমণ্ডল উপকূল কেৰালাত আছে এই অঞ্চলৰ পূব উপকূল বহল হয় আনহাতে পশ্চিম উপকূল ঠেক হয় ইয়াৰ প্ৰধান বন্দৰ নগৰসমূহ হ'ল মুম্বাই গোৱা আৰু চেন্নাই এই বন্দৰসমূহত বেছিভাগ বৈদেশিক বাণিজ্য সম্পাদন কৰা হয় গতিকে বন্দৰ নগৰ আছে উপকূলীয় নিম্নভূমি অঞ্চলত গতিকে তাৰে ভিতৰত মুম্বাই চেন্নাই গোৱাত বন্দৰ নগৰসমূহ আছে এই অঞ্চল কিছুমান ঠাইত ধানৰ খেতি কৰা হয় কিন্তু উপকূলীয় অঞ্চলত যেহেতু সাগৰীয় মাছ বেছিকে পোৱা যায় সেইকাৰণে সেই অঞ্চলৰ প্ৰধান বৃত্তি হৈছে মাছ ধৰাটো হৈছে এই অঞ্চলৰ মূল বৃত্তি ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল পাঠভিত্তিক অনুশীলনী থকা এই দুটা অনুশীলনী প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিলো তোমালোকে তোমালোকৰ টুকা বহীত ভালদৰে লিখি ল'বা আশা ৰাখিছো তোমালোকে বুজি পাইছা আজিলৈ ইমানতে সামৰিছো নমস্কাৰ